নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটিলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ NCERT চেপ্টাৰ নম্বৰ 1ত থকা আমাৰ একেবাৰে শেষৰটো যিটো ফিগাৰিট আৰু কুৱেশ্যন 17 পেজত থকা 5 নম্বৰ কুৱেশ্যন সলভ কৰিব লাগিছো এটা 5 নম্বৰ কুৱেশ্যন কি কৈছে যে which of the following is the greatest explain your reasoning ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াতে কিছুমান আমাৰ কিউবৰ ভ্যালু ওলাব দিছে স্কয়াৰৰ ভ্যালু ওলাব দিছে তাতে খুদিছে কি যে ইয়াৰ কোনটোৰ ভ্যালু সকলোতকৈ ডাঙৰ হ'ব গ্ৰেটেষ্ট হ'ব ঠিক আছে এতিয়া আমি প্ৰত্যেকটোৰে ভ্যালুটো আমি বেলেগ বেলেগ কৰি উলিয়াই লম তাৰ পিছত আমি গম পাম যে আমি কোনটো ইয়াৰে ডাঙৰ হ'ব সো ফাৰ্ষ্টতে আমাৰ কি আছে যে 67 কিউব minus 66 কিউব আছে গতিকে প্ৰথমতে এইটোৰ ভ্যালুটো প্ৰথম ফাইন্ড কৰি লও সো এই যেটা 67 কিউব minus 66 কিউব আছে এটো এটা আমাৰ ফৰ্মুলা এটা আছে আমি ডাইৰেক্ট 67 কিউব আমি উলাব পাৰো বা 66 কিউব উলাই আমি ডাইৰেক্ট সাবট্ৰেকশন কৰিব পাৰো এটা আমাৰ এটা ফৰ্মুলা এটা আছে এইটো ফৰ্মুলাটো ইউজ কৰি আছো ফৰ্মুলাটো হৈছে a কিউব minus b কিউব এটো কি কৈছে যে a minus b into a square plus ab plus b square এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম সো ইয়াতে আমাৰ প্ৰথমতে কি হ'ব 67 a প্ৰথমতে a minus b that means 67 minus 66 হ'ব ঠিক আছে তাৰে পিছত আমাৰ আছে কি a square plus ab plus b square তো a square কিমান 67 a square plus ab 67 into 66 plus 66 square ঠিক আছে এতিয়া এইখিনি পৰা আমি 1 পালো এটা ভিতৰৰ পাৰ্টটো সলভ কৰি আছো তো 6 প্ৰথমতে আছে 67 স্কয়াৰ দ্যাট মিন্স আমাৰ এটো 6 6 গুণ 37 7 7 গুণ 49 তাৰে পিছত 6 7 গুণ 42 তো 42 into 2 84 84 হ'ব সো 9 8 সৰি 1 3 কে সৰি 4489 সো ইখিনি পৰা আমি পাম 4489 plus 67 into 66 ইটো আপমান মাল্টিপল টু হ'ব এটো 67 into 66 কিমান হ'ব 6 7 গুণ 42 ৰ 2 চাই থাকিল 6 6 গুণ 37 37 ৰ লগত 4 যোগ কৰিলে আমাৰ 40 হ'ব again আপোনাৰ 402 হ'ব এটো 2244 4422 plus ইবা 66 স্কয়াৰ ইটো কেনেকৈ ওলাম 36 36 6 6 গুণ 37 2 72 6 থাকিল 5 হল 7 6 13 3 1 3 1 4 4356 4356 ঠিক আছে এতিয়া আমি এটো প্লাস কৰি দিও তো প্লাস কৰিলে কিমান হ'ব 9 লগত 2 যোগ কৰিলে 11 11 6 17 17 7 1 থাকিল 5 1 6 6 2 8 8 8 16 6 1 থাকিল 3 1 4 4 4 8 8 4 12 2 1 থাকিল 4 4 4 মানে 12 1 13 so 13267 so ইটোৰ ভ্যালু টু হ'ব 13267 ঠিক আছে সো ইটো প্ৰথমটো আমাৰ কমপ্লিট হ'ল এটা নেক্সট টু মই উলাব গৈ আছো নেক্সট টু আছে 43 কিউব আছে ইটো আৰু 43 কিউব minus 42 কিউব আছে গতিকে হেনেকে 43 কিউব minus 42 কিউব আছে তো আমি প্ৰথমতে লিখিম 43 minus 42 ইটো a minus b তাৰে পিছত আহিব a square plus ab plus sorry a square মই লিখিব নালাগেতে a square plus ab plus b square তাত আমি কি লিখি নিমতে 43 square লিখি নিমতে যে 43 square plus 43 into 42 plus 42 square ঠিক আছে সো এইখিনিৰ পৰাটো আমি 1 পালো গতিকে ইটো আমাৰ কমপ্লিট হৈ গল এটা নেক্সট 43 স্কয়াৰ আছে তো 43 স্কয়াৰ মানে 4 4 গুণ 16 3 3 গুণ 9 4 3 গুণ 12 2 গুণ 24 9 4 1849 ইটো হ'ব 1849 plus 43 into 42 43 into 40 sorry 42 দিলো প্ৰথমতে 42 into 43 কৰি দিলো 3 2 গুণ 6 4 3 গুণ 12 4 2 গুণ 8 4 4 গুণ 16 6 8 10 1 6 1 7 1 8 1806 1806 plus 42 square 42 square হলে 4 4 গুণ 16 ইপিনে 4 4 8 2 গুণ 16 467 1764 1764 ঠিক আছে কি মই এবাৰ চাইলো 4 4 গুণ 16 2 2 গুণ 4 4 গুণ 8 8 2 গুণ 16 4 6 6 কে 7 একে ঠিক আছে এটা এটো প্লাস কৰি দিও 9 লগত 6 যোগ কৰি 9 6 15 15 4 19 9 1 থাকিল 6 কে 7
ইপিনে 4 আছে 7 4 11 1 1 থাকিল 7 থাকে 8 8 8 16 16 8 24 ৰ 4 থাকিল 2 2 1 2 3 4 5 so 5 4 1 9 so ইটো আমাৰ 5 4 1 9 পালো that means আমাৰ ইটো কমি আছে so এতিয়ালৈকে আমাৰ এক নম্বৰটো আমি বেছি পাই আছো বাকি কেটা আমাৰ দুই নম্বৰটো প্ৰথমত কৰি অকমান কম পালো ভ্যালুটো এটা নেক্সট দুটা আছে স্কয়াৰত ইটোটো আমাৰ ডাইৰেক্ট আমালে গম পাব a স্কয়াৰ - b স্কয়াৰ so a স্কয়াৰ - b স্কয়াৰ হলে কি হয় a + b * a - b ফৰ্মুলাটো আমাৰ যেটো ফৰ্মুলা আছিল a স্কয়াৰ - b স্কয়াৰ a + b * a - b এটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম ইয়াতে প্ৰথমতে আমি কি লিখিম যে 67 স্কয়াৰ - 66 স্কয়াৰ আছে so 67 এবাৰ প্লাস হ'ব এবাৰ 67 - 66 হ'ব তো মাইনাস তো 1 এ উলালে প্লাস উলালে কিমান হ'ব 7 6 13 3 1 6 6 12 1 13 133 হ'ব সো ইটোৰ আমি ভ্যালু পাম 133 সো ইটোৰো আমি একেবাৰে কমে পাম আমি দেখিয়ে গম পাইছো গতিকে আমাৰ এনসারটো আলটিমেটলি ইটোৱে হ'ব এক নম্বৰটো আমাৰ এনসারটো হ'ব তথাপিও মই একেবাৰে শেষৰটো মই এবাৰ উলিয়াই দেখুৱাই দিছো যে কিমান হয় 43 স্কয়াৰ - 42 স্কয়াৰ সো 43 - 42 এবাৰ মাইনাসত হ'ব এবাৰ প্লাসত হ'ব এবাৰ a - b এবাৰ a + b তো a - b হলে 1 হল a + b হলে 5 85 সো ইটো আমাৰ 85 হল সো ইটো আমাৰ 85 পাই গলো ঠিক আছে সো আলটিমেটলি আপোনালোকে দেখা পালে যে এই চাৰিটা অপচনৰ ভিতৰত আমাৰ যেটো প্ৰথমটো অপচন আছে হিটোই আমাৰ ডাঙৰ হ'ব গ্ৰেটেষ্ট ভ্যালু আমি এইটোতে পাইছো গতিকে এইটো আমাৰ হৈছে এনসার ক্লিয়ার সো আশা কৰো এইটো বুজি পাইছে যে কেনেকৈ মই সলভ কৰি দেখুৱাইছো সো আমাৰ এইটো চেপ্টাৰৰ আমাৰ যেটো প্ৰথমটো চেপ্টাৰ আছিল এই চেপ্টাৰ এইটো শেষৰটো ফিগাৰ এটাৰ কোৱেশ্চন আজি সলভ কৰিলো সো এতিয়া আমাৰ এই চেপ্টাৰটো এটা কমপ্লিট হৈ গল এতিয়া মই নেক্সট ভিডিওটোত আপোনালোকক চেপ্টাৰ নম্বৰ 2 দুই নম্বৰ চেপ্টাৰটো মই এটা ষ্টাৰ্ট কৰিম